বীৰ লাচিত থানাৰ সাংগঠনিক সচিব শৃংখল চলিহাক অসম পুলিচে যি ধৰণে আটক কৰিছে তাক মই নিন্দা কৰিছোঁ আৰু অসম পুলিচ আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শৃংখল চলিহাক অনতি বিলম্বে মুক্ত কৰি দিব লাগে। আমাৰ দুলীয়াজনৰ যেটো ঘটনা ঘটিছে এই ঘটনাটো দুৰ্ভাগ্যজনক। আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত সদায় অত্যাচাৰ হৈছে। বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া হৈছে আৰু বহিৰাগত মানুহবিলাকে বনিয়াবিলাকে যিবিলাকে বেপাৰ কৰিবলৈ ইয়ালৈ আহিছে তেওঁলোকে আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। গতিকে দুলীয়াজনৰ এই ঘটনা সেইকাৰণে নিন্দনীয়। মই সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে অনতি বিলম্বে শৃংখল চলিহাক মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। মই শিৱসাগৰৰ বিধায়ক হিচাপে দাবী জনাইছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী জনাইছোঁ আৰু আশা কৰিছোঁ যে অতি সোনকালে চৰকাৰে এই সম্পৰ্কত এটা সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ শৃংখলক উলিয়াই দিয়াৰ মোৰ ভাই শৃংখলক উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব।